নিশ্চয়কৈ ভাবিছে কাইলৈ দিনৰ ভাগত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শপত বাক্য পাঠ কৰিব কালি আৰু ৰাজ্যপালে তেওঁক শপত বাক্য পাঠ কৰাব আৰু শপত গ্ৰহণ অনুষ্ঠানলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আহিব অসমলৈ আৰু তেওঁলোকে শপত গ্ৰহণ অনুষ্ঠানত তেওঁলোক উপস্থিত থাকিব। তাৰ সমান্তৰালভাৱে বিজেপি শাসিত 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব আৰু ৰাজ্যৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। দেশৰ বহু কেইবাগৰাকীও আচলতে উদ্যোগপতি উপস্থিত থাকিব। আম্বানী, আদানীৰ পৰা আদি কৰি কেইবাগৰাকীও উদ্যোগপতি তেওঁলোক উপস্থিত থাকিব আৰু সকলোৱে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ সকলো আহিব আৰু সেয়া আশা কৰা হৈছে। আৰু ইতিমধ্যেই মই উল্লেখ কৰিছোঁ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু সেয়েহে বা দেশৰ গৃহমন্ত্ৰী, তাৰ সমান্তৰালভাৱে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আহিব। সেয়েহে কিছু পথৰ নিৰ্দেশনা আছে আৰু কইনাধাৰাৰ পৰা বৰজাৰ যিটো পথ আছে, অৰ্থাৎ বৰজাৰ বিমানবন্দৰলৈকে সেই পথটোত আচলতে গধুৰ যান বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিয়নো মই ইতিমধ্যে উল্লেখ কৰিছোঁ মুখ্যমন্ত্ৰীসকল 21গৰাকীকৈ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী, বহুতো কেন্দ্ৰীয় মন্ত্ৰী তেওঁলোকে খানাপাৰালৈকে যিহেতু বৰজাৰৰ পৰা খানাপাৰালৈকে যিহেতু তেওঁলোকে আহিব, তেনে ক্ষেত্ৰত আচলতে সেই গধুৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তাৰ সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী বৰজাৰ বিমানবন্দৰত যেতিয়া অৱতৰণ কৰিব বা বৰজাৰ বিমানবন্দৰত তেওঁ বিশেষ চাৰ্টাৰ্ড বিমান অৱতৰণ কৰিব আৰু চাৰ্টাৰ্ড বিমানৰ পৰা পিছতেই সেনাৰ যি বিশেষ বিমান আছে, সেই সেনাৰ বিশেষ বিমানেৰে বৰজাৰ বিমানবন্দৰৰ পৰা তেওঁ নাৰেংগীৰ যিটো সেনা চাউনি আছে, সেই সেনা চাউনিত তেওঁ বিমান অৱতৰণ কৰিব আৰু নাৰেংগীৰ সেনা চাউনিৰ পৰা তেওঁ খানাপাৰালৈকে ৰাওনা হ'ব। তেনে ক্ষেত্ৰত আচলতে পথৰ যি পাঞ্জাবাৰী বা 6 মাইল, বাঘৰবৰী এই স্থানত আচলতে 7 গাঁও, সেই স্থানত পাৰ্কিঙত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যাতে পাৰ্কিঙত ৰাজপথত যাতে পাৰ্কিং নহয়, তেনে ক্ষেত্ৰত আচলতে সেই কথাখিনিও উল্লেখ কৰা হৈছে। আৰু কাইলৈ দিনৰ ভাগত এটা বিশেষ দিন, ৰাজ্যখনৰ বাবে এটা বিশেষ দিন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব, তেনে শপত বাক্য পাঠ কৰিব। তেনে ক্ষেত্ৰত আচলতে দেশৰ বহু লোক, গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। তেনে ক্ষেত্ৰত আচলতে এই যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত যিহেতু এটা বিশাল সংখ্যক লোকৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব, তেনে ক্ষেত্ৰত আচলতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ এই মুহূৰ্তৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম। বিশাল পেণ্ডেল 5টাকৈ পেণ্ডেল নিৰ্মাণ কৰা হৈছে আৰু 5টাৰ পেণ্ডেলৰ সমান্তৰালকৈ যিটো নিৰাপত্তা ব্যৱস্থা, সেই নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তোলা হৈছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তা ব্যৱস্থাত যিসকল SPG জোৱান নিয়োগ কৰা হয় বা SPG জোৱান নিয়োজিত হৈ থাকে, সেই SPG জোৱানসকলে ইতিমধ্যেই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰখনত তেওঁলোকৰ যিখিনি দায়িত্ব, সেই দায়িত্বখিনি কৰিছে। তেনে ক্ষেত্ৰত আচলতে এই স্থানৰ পৰা তেওঁলোক কোনো সাধাৰণ লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। অৰ্থাৎ অসম লোকসেৱা আয়োগৰ সন্মুখভাগত, অৰ্থাৎ অসম লোকসেৱা আয়োগৰ যিটো কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ সন্মুখভাগত এখন বেৰিকেড নিৰ্মাণ কৰা হৈছে। সেই বেৰিকেডৰ পৰা কোনো সাধাৰণ লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। তাৰ সমান্তৰালভাৱে আনটো প্ৰান্তত, অৰ্থাৎ তাৰ বিপৰীত দিশতো আন এখন বেৰিকেড নিৰ্মাণ কৰা হৈছে। সেই বেৰিকেডখনৰ পৰা কোনো সাধাৰণ লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, কোনো সাধাৰণ লোক যাতে ভিতৰ ভাগত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াত CRPFৰ পৰা আদি কৰি অৰ্থাৎ কেন্দ্ৰীয় কেইবাটাও নিৰাপত্তা সংস্থা ইয়াত নিয়োজিত কৰা হৈছে। তাৰ সমান্তৰালভাৱে অসম আৰক্ষীৰ বহুতো বেটেলিয়ানৰ পৰা আদি কৰি অসম আৰক্ষীৰ বহুতো জোৱান বিষয়াক ইয়াত নিয়োগ কৰা হৈছে। তাৰ সমান্তৰালভাৱে SB যিসকল বিষয়ববীয়া আছে, SB অৰ্থাৎ বিষয়াসকল আছে, বিশেষ আৰক্ষী যিসকল বিষয়া আছে, সেই বিষয়াসকলক সমগ্ৰ গুৱাহাটীতে দায়িত্ব দিয়া হৈছে। তেওঁলোকে সমগ্ৰ গুৱাহাটীতে তেওঁলোকৰ যিখিনি দায়িত্ব, সেই দায়িত্বখিনি পালন কৰিছে আৰু সম্পূৰ্ণ গুৱাহাটীখনতে আচলতে নতুন কৰি তোলা হৈছে। ৰং তেল আচলতে লগোৱা হৈছে আৰু যিহেতু কাইলৈ দিনৰ ভাগত অসমৰ বাবে বা গুৱাহাটীখনৰ বাবে এটা বিশেষ দিন, কাইলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ শপত বাক্য পাঠ কৰিব বা শপত গ্ৰহণ অনুষ্ঠান আছে। তেনে ক্ষেত্ৰত আচলতে ইয়াৰ যিটো দিশ, নিৰাপত্তা যিটো দিশ, সেই নিৰাপত্তা দিশটো আচলতে সম্পূৰ্ণ কটকটীয়া কৰি তোলা হৈছে। ইয়াত ভিতৰ ভাগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ যিটো ভিতৰ ভাগত প্ৰায় 500ৰো অধিক CCTV কেমেৰা সংস্থাপন কৰা হৈছে। CCTVত নিৰীক্ষণ কৰি থকা হৈছে। কোনো লোকে ভিতৰ ভাগত, অৰ্থাৎ সাধাৰণ লোক বা কোনো লোকে যাতে তেনেধৰণৰ সন্দেহজনক লোকে যাতে ভিতৰ ভাগত প্ৰৱেশ কৰিব নোৱাৰে, তেওঁলোকৰ গতিবিধি তেওঁলোকক চাই থকা হ'ব। তাৰ সমান্তৰালভাৱে বাহিৰৰ যিটো পৰিৱেশ, সেই বাহিৰৰ পৰিৱেশটোতো আমি দেখুৱাবলৈ চেষ্টা কৰিম। বাহিৰত আচলতে বহু নিৰাপত্তাৰক্ষী ইয়াত নিয়োগ কৰা হৈছে। সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা ব্যৱস্থা এটা গঢ়ি তোলা হৈছে আৰু কালিলৈ প্ৰায় 1.5 লাখৰো অধিক লোক ইয়াত সমবেত হ'ব, সেই কথাখিনি আশা কৰা হৈছে। সেই লোকসকলক, অৰ্থাৎ বহু ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেই লোকসকল আহিব। সকলোৱে আচলতে এই শপত গ্ৰহণ অনুষ্ঠানটো চাবৰ বাবে আহিব আৰু বিশেষকৈ AGP, BJP বা BPFৰ যিসকল কৰ্মকৰ্তা আছে, বিষয়ববীয়া আছে, বুথ পৰ্যায়ে হওক, সেয়া জিলা পৰ্যায়ে হওক বা মণ্ডল পৰ্যায়ে হওক, সেই লোকসকল বা বিষয়ববীয়াসকল উপস্থিত
থাকিব তাৰ সমান্তৰালভাৱে পঞ্চায়তৰ যিসকল নিৰ্বাচিত প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকল উপস্থিত থাকিব সেয়া কোকৰাঝাৰৰ পৰা সেয়া বড়োলেণ্ডৰ পৰাই হওক সেয়া ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক উপস্থিত থাকিব প্ৰায় 1.5 লাখৰো অধিক লোক ইয়াত সমবেত হ'ব সেই কথাখিনি বা সেই 1.5 লাখৰো অধিক লোকৰ আশা কৰা হৈছে আৰু আজিৰ দিনৰ ভাগতো হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামখিনি তদাৰক কৰিব তেওঁ যিহেতু এইকেইদিনত আমি দেখিছোঁ তেওঁ প্ৰায় ইয়ালৈ অহা যোৱা কৰি আছে তেওঁ সকলোখিনি তেওঁ দিশ তদাৰক কৰিছে ক'ত কেনেদৰে কি কৰিব লাগিব সকলোখিনি দিশ তেওঁ চালি জাৰি চাই আছে কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰীক বা কাইলৈ শপত বাক্য পাঠ কৰিবলগীয়া কেইবাগৰাকীও মন্ত্ৰীক ইয়াত দায়িত্ব দিয়া হৈছে তেওঁলোককো ইয়াত দায়িত্ব দিয়া হৈছে তেওঁলোকে তদাৰক কৰি আছে যে ক'ত কি হ'ব পাৰে কি বস্তুৰ প্ৰয়োজন আছে ক'ত কি হ'ব সকলোখিনি দিশ তেওঁলোকে চোৱা চিতা কৰি আছে কেইবা ৰাজ্যিক বিজেপি যিগৰাকী সভাপতি দিলীপ শইকীয়াও ইয়াত ঘনাই অহা যোৱা কৰিছে সকলোৱে ইয়াত এই দিশসমূহ চালি জাৰি চাই আছে তেওঁলোকে নিৰীক্ষণ কৰি আছে ক'ত কি হ'ব পাৰে কাইলৈ এটা বিশেষ অসমৰ বাবে এটা বিশেষ দিন মই ইতিমধ্যে উল্লেখ কৰিছোঁ কাইলৈ দ্বিতীয়বাৰৰ বাবে NDA চৰকাৰ আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত বাক্য তেওঁ পাঠ কৰিব তাৰ সমান্তৰালভাৱে ৰাজ্যপালগৰাকীয়ে তেওঁক শপত বাক্য পাঠ কৰাব কালিৰ দিনটোত আমি দেখিছিলোঁ পোনপ্ৰথমে তেওঁলোকে বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হৈছিল যেতিয়া বিজেপিৰ বিধায়িনী দলৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচিত কৰা হৈছিল JP নাড্ডাই কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাক পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল সহ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনিক তেওঁক দায়িত্ব দিয়া হৈছিল দুয়োগৰাকী পৰ্যবেক্ষক আৰু সহ পৰ্যবেক্ষক আহি আৰু তেওঁলোকে বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তাৰপিছতে তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰিছিল 102জনীয়া যিখন বিধায়কৰ তালিকা সেই বিধায়কৰ তালিকা তেওঁলোকে ৰাজ্যপালক প্ৰদান কৰি চৰকাৰ গঠনৰ তেওঁলোকে অনুমতি বিচাৰিছিল আৰু ৰাজ্যপালে তেওঁলোকক চৰকাৰ গঠনৰ অনুমতি প্ৰদান কৰে আৰু সেয়েহে ৰাজ্যপালে অনুমতি প্ৰদান কৰাৰ লগে লগেই তেওঁলোকে চৰকাৰ গঠনৰ বাবে তেওঁলোকে সম্পূৰ্ণ সাজু হৈ উঠিছে কাইলৈ ঠিক 11:40 তেওঁলোকে অৰ্থাৎ বিজেপি চৰকাৰে শপত গ্ৰহণ কৰিব বা শপত বাক্য পাঠ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে তেওঁলোকে শপত বাক্য পাঠ কৰিব কোন মন্ত্ৰীয়ে শপত বাক্য পাঠ কৰিব সেই কথাখিনি এতিয়ালৈকে নিশ্চিত হোৱা নাই কোন থাকিব সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই চৰকাৰখনত কোন থাকিব কোনে মন্ত্ৰিত্ব পাব সেই বিষয়ক লৈ ইতিমধ্যে চৰ্চা চলি আছে কাইলৈৰ দিনটোত হয়তো কেইবাগৰাকীও মন্ত্ৰীয়ে হয়তো কাইলৈৰ দিনটোত শপত বাক্য পাঠ কৰাৰ সম্ভাৱনা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত